নমস্কাৰ আজি চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় পাঠ তোমালোকৰ মাজলৈ অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছোঁ গতিকে চেনেলটো চাই থাকিবা চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা লগতে ভিডিঅ'টো লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা এতিয়া চাওঁ পাঠটোৰ এছহ জলাশয়ঃ এইটো সৰোবৰ অত্ত বৃক্ষাঃ সন্তি ইয়াত গছ-গছনি আছে অত্ত কমলানি বিকশন্তি ইয়াত পদুম ফুল ফুলি আছে অত্ত বালিকা কিৰতি ইয়াত ছোৱালীজনীয়ে খেলিছে বালকঃ উপি কিৰতি ল'ৰাজনেও খেলিছে খগঃ কুজন্তি চৰাইবোৰে খেলি আছে হংসাঃ তৰন্তি হাঁহবোৰে সাঁতুৰি আছে বা পানীত খেলি আছে অহম অপি অত্ত খেলামি ভ্ৰমামি গায়ামি চ ময়ো ইয়াত খেলোঁ ঘূৰো আৰু গাওঁ উয়ম অপি খেলথ ভ্ৰমথ গায়থ চ তোমালোকেও ইয়াত খেলিছা ঘূৰিছা আৰু গাইছা সুৰভি তব নাম কিম সুৰভিয়ে কৈছে তোমাৰ নাম কি গৌৰৱঃ মম নাম গৌৰৱঃ তব নাম কিম মোৰ নাম গৌৰৱ তোমাৰ নাম কি সুৰভি মম নাম সুৰভি মোৰ নাম সুৰভি সুৰভি গৌৰৱঃ ত্বং কিং কৰোষি গৌৰৱ তুমি কি কৰিছা গৌৰৱঃ সুৰভি অহং পঠামি মই পঢ়িছোঁ ত্বং কিং কৰোষি তুমি কি কৰিছা সুৰভি অহম অপি পঠামি ময়ো পঢ়িছোঁ সুৰভি কিং ত্বং গায়সি সুৰভি তুমি গাইছা নেকি আম অহম গায়ামি নৃত্যামি খেলামি ভ্ৰমামি চ হয় মই গাইছোঁ নাচিছোঁ খেলিছোঁ আৰু ঘূৰিছোঁ কিং ত্বং ন গায়সি কি তুমি গোৱা নাই নেকি গৌৰৱঃ আম অহম অপি গায়ামি হয় ময়ো গাইছোঁ পৰম অহং ন নৃত্যামি কিন্তু মই খেলা নাই আচাৰ্যঃ বালকাঃ উয়ং কিং কুৰুথ হে ল'ৰাহঁত তোমালোকে কি কৰিছা বালকাঃ আচাৰ্যঃ বয়ং খেলামঃ ল'ৰাসকল আচাৰ্য আমি খেলিছোঁ আচাৰ্যঃ বালকাঃ কিং উয়ং ন পঠথ কি তোমালোকে পঢ়া নাই নেকি বালকাঃ আচাৰ্য বয়ং প্ৰাতঃ পঠামঃ আচাৰ্য আমি ৰাতিপুৱা পঢ়োঁ শিক্ষিকা ছাত্ৰাঃ উয়ং কিং কুৰুথ ছাত্ৰীসকল তোমালোকে কি কৰিছা ছাত্ৰাঃ ছাত্ৰীসকল বয়ং পঠামঃ আমি পঢ়িছোঁ শিক্ষিকা কিং উয়ং খেলথ কি তোমালোকে খেলিছা ছাত্ৰাঃ নহি আচাৰ্যে নহয় আচাৰ্যা বয়ং প্ৰাতঃ পঠামঃ সায়ং খেলামঃ আমি ৰাতিপুৱা পঢ়োঁ আৰু সন্ধ্যা বা আবেলি খেলোঁ এই পাঠটোত বিশেষকৈ মধ্যম পুৰুষ আৰু উত্তম পুৰুষৰ ব্যৱহাৰ দেখুওৱা হৈছে ইয়াত আছে অহম আৰু বয়ম অৰ্থাৎ অহম মই বয়ম হ'ল আমি আকৌ ত্বং উয়ং তুমি উয়ং মানে তোমালোক মধ্যম পুৰুষত গতিকে ইয়াত প্ৰশ্নসমূহ কেনেকৈ দিছে যে বচন পৰিৱৰ্তনং কুৰুতঃ সহ পঠতি তে পঠন্তি সা পচতি তাহা পচন্তি তৎ পঠতি তানি পঠন্তি ত্বম পঠসি উয়ং পঠথ বালকঃ চলতি বালকাঃ চলন্তি বালিকা কিৰতি বালিকাঃ কিৰন্তি অহম বদামি বয়ম বদামঃ ভল্লুকঃ নৃত্যতি ভল্লুকাঃ নৃত্যন্তি গজঃ চলতি গজাঃ চলন্তি অশ্বঃ ধাৱতি অশ্বাঃ ধাৱন্তি ছাত্ৰা হসতি ছাত্ৰাঃ হসন্তি এনেধৰণে একবচনৰ বাক্যবোৰ বহুবচন কৰিব লাগে 2 নম্বৰতে দিয়া আছে লিংগ পৰিৱৰ্তন কুৰুত লিংগ পৰিৱৰ্তন কৰিব লাগে উদাহৰণ হৈছে সহ সা সহ মানে তেওঁ সা মানে তাই গতিকে বালিকা বালকঃ এটা আছে ইফালে হ'ব এটি অজহ অজাহ পুৰুষাহ আছে মহিলাহ শিক্ষকঃ শিক্ষিকা ক্ৰিয়াপদানি চিত্ৱা বাক্যানি পুৰত
এই ক্ৰিয়াপদ কিছুমান দিয়া আছে সেইবোৰ আনি তলৰ বাক্যবোৰ মিলাব লাগে যেনেকৈ বালকঃ পঠতি তে ইয়াত বহুবচনৰ ক্ৰিয়াপদ এটা হ'ব তে লেখন্তিও লিখিব তে লেখন্তি ছাত্ৰাঃ খেলন্তি বয়ম পঠামহ বালিকা হস্যতি বালিকা পচতি বয়ং ফলানি ফলানি হ'ব পতন্তি তাৰপিছতে আছে কমলম বিকশতি তা বহুবচনৰ ক্ৰিয়াপদ হ'ব তাহা বদন্তি ত্ৰম চি আহিব ইয়াত হস্যচি আৰু অহম অহম অহাৰ লগে লগে শেষৰ ক্ৰিয়াপদটো মিৰে শেষ হোৱা হ'ব লাগে ভ্ৰমামি আৰু তাৰপিছতে দিছে উয়ম উয়ম হ'ব পথথ তাৰপিছতে এই ফলকেইটাৰ নাম লিখিবলৈ দিয়া হৈছে যেনেকৈ দ্ৰাক্ষাফলানি দাৰিমম কদলীফলম আমৰম নাৰিকেলম এইকেইটা তলত দিয়াই আছে সেইমতে ব্যৱহাৰ কৰিবলৈ হ'ল 5 নম্বৰ দিছে ৰিক্ত স্থানানিপুৰত মালে কিং কৰোচি গতিকে ইয়াত কি ব্যৱহাৰ হ'ব ত্বং কিং কৰোচি সুলেখে অহম নিদ্যামি ত্বং কিং কৰোচি মালে অহং গায়ামি কিং ত্বং ন গায়সি সুলেখে ন গায়ামি অহম তু নিত্যামি মালে কিং ত্বং পঠসি অহম অহম পঠামি খেলামি স কিং ত্বং ন খেলসি সুলেখে অহম অপি খেলামি গতিকে এইখিনি তেনেধৰণে হ'ব আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটি চাই থাকিবা লগতে লাইক কমেণ্ট কৰি কেনে লাগিছে জনাই যাবা নমো নমঃ